বাহু চাংঘৰ তাতে জুবিন দাক এনেকৈ পেলাইছে মানে ধুনীয়াকৈ থৈছে ন। এয়া হৈছে আমাৰ প্ৰাণৰ শিল্পীজন। আৰু আজি জুবিন দালৈ মনত পেলাব আপোনালোকে, হ'লতো 19 ছেপ্টেম্বৰৰ দিনটোৰ কথা মনত পেলাব। জুবিন দা আজি এনেকুৱা অৱস্থা হ'ব লগা হৈছে। জুবিন দাক আজি আমি মাত্ৰ এই ফটোতহে দেখিবলৈ পোৱা হৈছোঁ। কাজিৰঙা প্ৰথম বিটটো কি আছিলে? ৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা তোতকৈ ধুনীয়া। কাজিৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা তোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। এনেকে মানে ধুনীয়াকে মিলে ঘূৰাই নিদিবি আকৌ। এনেকে বজাইছা মই গাই গাই বজোৱাৰ কাৰণে দিগদাৰ। আপোনালোকে ভোট দিলেনে? আৰু যদি ভোট দিয়া নাই, ভোট দিয়াৰ সময়ত 19 ছেপ্টেম্বৰটোৰ কথা মনত পেলাব আৰু নিজৰ বিবেকেৰে যোগ্য প্ৰাৰ্থীজনকহে ভোট দিব। আৰু আমি এতিয়া ভোট দি আহিলোঁ এইটো, আৰু এতিয়া আমি ৰঙালী বিহু পাইছেহি, সেইকাৰণে আমি এতিয়া ভোট চোট দিয়ে আমি ভোটৰ কথা বাদ দিয়ক। এতিয়া আমি বেলেগ কাম এটা কৰিবলৈ গৈ আছোঁ আৰু গম পাব লাহেকৈ। কথাটো কি হ'ল, এতিয়া আমি গৈ আছোঁ এটা বৰ সুন্দৰ লোকেশ্যনলৈ। আৰু আপোনালোকে দেখিছে চাগে পাছত মোৰ কি আছে, ঢোল আছে। আমাৰ এইটো জুইচলা ঢোলটো দেই। আৰু লগত সংগী দুজন আহিছে। এজন আমাৰ পুৰণা সংগী গম পাইছে, বৃন্দত আমাৰ আগতে ৰঞ্জিত গগৈ। তাৰপিছত এইফালে এজন একদম বিখ্যাত বিহুৱা ৰসমণি গগৈ। বিহুৱা মানে কি বুজিছে আৰু কি কৰিবলৈ গৈ আছোঁ। এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰ পাৰ, বহুত ধুনীয়া লোকেশ্যন, চাই থাকিব মজা লাগিব। এতিয়া আমাৰ এইবোৰ ইলেকশ্যনৰ কথা, এইবোৰ ভোট দিয়া দি কথাবোৰ বাদ দিলোঁ আৰু। এতিয়া আমি ভোট দি আহিলোঁ বাৰু, আমি নিজৰ বিবেকেৰে ভোট দিছোঁ। 19 ছেপ্টেম্বৰটোৰ কথা মনত পেলাই পিনি ভোট দিলোঁ। আৰু আপোনালোকে যদি এতিয়ালৈকে দিয়া নাই, এইটো বাৰু আপুনি কাইলৈহে পাব, মানে 10 তাৰিখেহে পাব। দিছ ইজ মহাবাহু ইকো পাৰ্ক। চলো স্পীড দিবা। সেইটো বহুত কণ্ট্ৰল গৈছে, এইটো বহুত কণ্ট্ৰল লাগিব। অকণমান ওচৰে যা, তেতিয়া ভিডিঅ'টো ভাল লাগিব। নাইচ নাইচ। আমিও বোলে দেখা যে। নামটো কি তোমাৰ? হা কোন আহিছে? ঘোঁৰাটোৰ নামটো কি? ঘোঁৰাৰ নামটো কি? এই বাবু, বাবু চলো স্পীড ৰখাব লাগিব। এতিয়া মানে আমি আহিছোঁ দিখৌমুখলৈ। শিৱসাগৰৰ ইমান ধুনীয়া এডোখৰ জেগা আছে, শিৱসাগৰ দিখৌমুখ। আৰু এইখন হৈছে মহাবাহু ইকো পাৰ্ক। আৰু চাওক কি ধুনীয়া লোকেশ্যন, আল্টিমেট লোকেশ্যন। মানে কথাটো কি হ'ল, আমাৰ এই শিৱসাগৰত বহুত ধুনীয়া ধুনীয়া জেগা আছে, লোকেশ্যন আছে, কিন্তু আমি আহিবলৈ মানে অকণমান নাহোঁ, মানে আমি ওচৰতে যে। সেইকাৰণে মই তহঁতক কৈ থাকোঁ নে, এইডোখৰত মানে খৰালি সময়ত যেতিয়া আহিবি নে মজা হৈ থাকে, গম পোৱা নাই? আৰু তাতে আজি ৰ'দটো নাই, ৰ'দটো দিয়া কি মজা লাগিলে, মজা লাগে যে। এখন হৈছে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰ কেনেকুৱা সোঁত চাওক, চাৰিওফালে কিমান ধুনীয়া দৃশ্য। ঐ ক'ত গৈছগে তহঁতি? নাযাবি কি? দেখিছে নাই, ৰিল বনাবলৈ আহিলোঁ আমি ব্ৰহ্মপুত্ৰ পাৰলৈ। এতিয়া বৰষুণ দি দিছে, এতিয়া আমি চাংঘৰত উঠিব লাগিব। আৰু এইটো চাংঘৰ কি ধুনীয়া চাওক, মজা চাংঘৰ, মহাবাহু চাংঘৰ। আৰু তাতে জুবিন দাক এনেকৈ পেলাইছে মানে ধুনীয়াকৈ থৈছে ন। এয়া হৈছে আমাৰ প্ৰাণৰ শিল্পীজন। আৰু আজি জুবিন দালৈ মনত পেলাব আপোনালোকে, হ'লতো 19 ছেপ্টেম্বৰৰ দিনটোৰ কথা মনত পেলাব। জুবিন দা আজি এনেকুৱা অৱস্থা হ'ব লগা হৈছে। জুবিন দাক আজি আমি মাত্ৰ এই ফটোতহে দেখিবলৈ পোৱা হৈছোঁ।
নদীৰ বুকুত জীৱনৰ উশাহ জুবিন দাৰ লগত এয়া চাওক আমাৰ জুবিন দাই যিখন সোণৰ অসমৰ কল্পনা কৰিছিল সেই সোণৰ অসমখন বৰ্তমান এইকেইদিন নিৰ্বাচনীৰ বতাহত ক'ৰবাত থান বান হৈ পৰিছে জুবিন দা নোহোৱাৰ পাছৰ পৰাই আমাৰ সোণৰ অসমখন থান বান হৈ গৈছে এই নিৰ্বাচনীৰ বতাহত এইকেইদিন অকল মাত্ৰ হিংসাত্মক ঘটনা কাৰোবাক মাৰপিট কৰিছে কাৰোবাৰ মাথা ফালিছে মুঠতে সকলোকে কেৱল মাত্ৰ ৰাজত্ব লাগে সকলোৱে কেৱল মাত্ৰ অসমখন লুটি পুতি খোৱাৰ ধান্দা আৰু 4 মে' তাৰিখে গম পোৱা যাব জুবিনদাৰ লাখ লাখ অনুৰাগীয়ে এই 9 এপ্ৰিল তাৰিখে নিজৰ বিবেক বিক্ৰী কৰি ভোট দিলেনে নিজৰ বিবেকেৰে উচিত প্ৰাৰ্থীজনক ভোট দিলে বা এতিয়া এইবোৰ বাদ দিয়া আমাৰ এতিয়া বিহু পালেহি এতিয়া বিহুৰ কথা ৰাজনীতি কৰাসকলে ৰাজনীতি কৰক কিন্তু এটাই লাগে আমাৰ অসমখন মুঠতে উন্নতি হওক আমাৰ জুবিন দাই যেনেদৰে অসমখন বিচাৰিছিল যেনেদৰে শংকৰ মাধৱে আমাৰ অসমখন বিচাৰিছিল তেনেদৰে আমাৰ অসমখন উন্নতিৰ পথত আগুৱাই যাওক সেইটোৱে আমি বিচাৰোঁ সাধাৰণ মানুহ হিচাপে যোন সত্তাত নাহক কিয় তেওঁলোকে মুঠতে অসমখন উন্নতি কৰাটোৱেই লাগে আলহী হৈ আহিম তোমাক চাবলৈ বাৰু ৰ'ব সম্পূৰ্ণকৈ আপোনালোকক ইয়াত গানটো দি নিদিওঁ কেনেকুৱা ৰিজাল্ট হ'ল কি ৰিজাল্ট হ'ল আপোনালোকক এক্সট্ৰাকৈ ভিডিঅ' দিম সঁচাকৈ বৰ মনোমোহা দৃশ্য দেই এই জেগাডোখৰ বহুত ভাল লাগিলে আমাৰ শিৱসাগৰৰ এডোখৰ ভিতৰুৱা জেগাত দিখৌমুখ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰকৃতিৰ আমেজ লৈ লৈ আমি বৰ সুন্দৰ সুন্দৰ ভিডিঅ' কেইটামান বনালোঁ আৰু ফটো মাৰিলোঁ মজা লাগিলে ফাইনেল ড্ৰাইভ আহিলোঁ আৰু দেই একদম মানে কি ক'ব আৰু ৰ'দ চ'দ নাই বৰষুণ এনেকুৱা বতৰতে ব্ৰহ্মপুত্ৰৰ বুকুত লুইতৰ বুকুত আমি তিনিও কি কৰিছিলোঁ কোৱা আমি বুকুত নাই কোৱা পাৰত ব্ৰহ্মপুত্ৰৰ বুকুত বুলিয়ে কয় বুকুত বুলি ক'লে ঠিক আছে হ'ব লুইতৰ পাৰতে আমি ৰীল বনাইছিলোঁ আকৌ বিহুৰ আমি অলপ প্ৰস্তুতি চলালোঁ তেনেকৈ ধুনীয়া ধুনীয়া ৰীল কেইটামান বনালোঁ আপোনালোকে চাবলৈ পাব বাৰু চিন্তা নকৰিব এতিয়া আমি গৈ আছোঁ এইটো আমি গৈ পাইছিলোঁ এইডোখৰ তেলীয়াডোঙা বুলি কয় দেই টিপটপ হৈছে গাইজ এইডোখৰ বৰ ধুনীয়াকৈ বৰ ধুনীয়াকৈ বনালে ৰাস্তাটো বৰ হেৰি টুলেন কৰি পেলাল না অথনি কি নেদেখিলে নি আপুনি এই মন কৰা নাই ন অথনি হেৰি ৰাস্তাটো হেৰি কথা ভাবিছে গাইজ ভিডিঅ' টিপটপ হৈছে ভিডিঅ' টিপটপ ভিডিঅ' গাইজ